ওম শান্তি। মুৰলীৰ তাৰিখ 31 জুলাই 2025। মৰমৰ সন্তানসকল, তোমালোকে পুৱাতে উঠি বহুত মৰমেৰে কবা, বাবা সুপ্ৰভাত। এই স্মৃতিৰেই তোমালোক শত্ৰু প্ৰধান হৈ যাবা। প্ৰশ্ন: সঠিকভাৱে স্মৃতিত থাকি পিতাৰ শক্তি ল'বলৈ মুখ্য কোনবোৰ গুণৰ আৱশ্যক? উত্তৰ: বহুত ধৈৰ্যশীল হৈ বোধ শক্তি আৰু গাম্ভীৰ্যতাৰে নিজক আত্মা বুলি বুজি স্মৰণ কৰিলে পিতাৰ শক্তি প্ৰাপ্ত হ'ব আৰু আত্মা শত্ৰু প্ৰধান হৈ গৈ থাকিব। তোমালোকক এতিয়া পিতাৰ স্মৃতিয়ে ব্যাকুল কৰি তুলিব লাগে, কিয়নো পিতাৰ পৰা অতি শ্ৰেষ্ঠ উত্তৰাধিকাৰ প্ৰাপ্ত হয়। তোমালোক কাঁইটৰ পৰা ফুল হোৱা, সকলো দৈবিক গুণ আহি যায়। ধাৰণাৰ বাবে মুখ্য সাৰ: 1 নম্বৰ, পিতাৰ শক্তি স্বত ল'বলৈ বহুত মৰমেৰে পিতাক স্মৰণ কৰিব লাগে। এই স্মৃতিয়েই স্বাস্থ্যৱান কৰি তুলিব। শক্তি ল'লে আয়ুস বাঢ়িব। স্মৃতিৰ দ্বাৰাহে পিতাৰ শক্তিৰ কিৰণ প্ৰাপ্ত হ'ব। 2 নম্বৰ, গাফিলতি নকৰি স্বদৰ্শন চক্ৰধাৰী লাইট হাউচ হ'ব লাগে। ইয়াৰ দ্বাৰাই জ্ঞান সাগৰ হৈ চক্ৰৱৰ্তী ৰজা ৰাণী হৈ যাবা। বৰদান: সকলোকে আনন্দৰ বাৰ্তা দিওঁতা, আনন্দৰ সম্পদেৰে ভৰপূৰ ভঁৰাল হোৱা। সদায় নিজৰ এইটো স্বৰূপ সন্মুখত ৰাখা যে আমি আনন্দৰ সম্পদেৰে ভৰপূৰ ভঁৰাল হম। গণনাতীত আৰু অবিনাশী যিয়েই সম্পদ প্ৰাপ্ত হৈছে, সেই সম্পদসমূহ স্মৃতিলৈ আনা। সম্পদসমূহ স্মৃতিলৈ আনিলে আনন্দিত হবা, আৰু য'ত আনন্দ থাকে ত'ত সদাকালৰ বাবে দুখ দূৰ হৈ যায়। সম্পদসমূহৰ স্মৃতিৰে আত্মা সমৰ্থ হৈ যায়, ব্যৰ্থ সমাপ্ত হৈ যায়। ভৰপূৰ আত্মা কেতিয়াও অস্থিৰতাত নাহে। তেওঁ নিজেও আনন্দিত হৈ থাকে আৰু আনকো আনন্দৰ বাৰ্তা দিয়ে। শ্লোগান: যোগ্য হ'বলৈ হ'লে কৰ্ম আৰু যোগৰ সন্তুলন ৰাখা। ওম শান্তি। অব্যক্ত সংকেত: সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা। সেৱাত মুখেৰে বাৰ্তা দিবলৈ সময়ো খৰচ কৰা, সম্পত্তিও লগোৱা, অস্থিৰতাটো আহা, ভাগৰিও পৰা, কিন্তু শ্ৰেষ্ঠ সংকল্পৰ সেৱাত এই সকলোবোৰ ৰাহি হৈ যাব। গতিকে এই সংকল্প শক্তি বঢ়োৱা, দৃঢ়তা সম্পন্ন সংকল্প কৰা, তেতিয়া প্ৰত্যক্ষতাও সোনকালে হ'ব। ওম শান্তি।